ভূটানে এৰিলে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী নদী বান্ধৰ পানী এৰাৰ পাছতে নামনি অসমত হাহাকাৰ বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিলে সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ নামনি অসমৰ ভিন্ন স্থানত বানৰ আশংকা ফ্লাড এলাৰ্ট জাৰি কৰা হৈছে ভূটানে কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলত প্ৰতি বছৰে নামনি অসম জলমগ্ন হয় নামনি অসমত মহাপ্লাৱনৰ সূচনা হয় আকৌ ভূটানে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে তাৰ পিছতে নামনিত হাহাকাৰ লাগিছে বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান নামনি অসমৰ ভিন্ন স্থানত এতিয়া বানৰ আশংকা বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত প্ৰশাসনে জাৰি কৰিছে সতৰ্কতাৰ নিৰ্দেশনা ইতিমধ্যে কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে মানস আৰু আই মানস নদীৰ পাৰত নাযাবলৈ আহ্বান জিলা প্ৰশাসনৰ নদীত বা নদীৰ আশে-পাশে মাছ ধৰা সাঁতোৰা গা ধোৱা নাও চলোৱা অথবা আন যিকোনো ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগিব নৈপৰীয়া ৰাইজ পানী ডুব যোৱা পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা নকৰিব শিশু আৰু গৃহপালিত পশুসমূহক নদীৰ পাৰ আৰু প্লাবিত অঞ্চলৰ পৰা আঁতৰত ৰখাৰো আহ্বান প্ৰশাসনৰ নিম্নাঞ্চল আৰু বানপ্ৰৱণ এলেকাত বসবাস কৰা লোকসকলে সজাগ হৈ থাকিব আৰু প্ৰয়োজন হ'লে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ সাজু থাকিব জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বঙাইগাঁওৰ দ্বাৰা জাৰি কৰা চৰকাৰী সতৰ্কবাণী আৰু নিৰ্দেশনাহে অনুসৰণ কৰিব জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনে সকলো নাগৰিকক সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰি প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে আমাৰ ইনফৰমেশ্যন দিছিলে যে আমাৰ যোনটো কুৰিচুৰ ডেম আছে হাইড্ৰ পাৱাৰ ডেম তাৰ পৰা আমাৰ হেভি ডিসচাৰ্জ হৈছে পানী সো পানী এৰি দিয়াৰ ফলত আমাৰ কিছু অঞ্চলত মানে আমাৰ আশংকা আছিলে যে আমাৰ পানী হ'ব পাৰে বা ইনান্ডেশ্যন এটা সিচুৱেশ্যন এটা হ'ব পাৰে বা ফ্লাড লাইক সিচুৱেশ্যন এটা হ'ব পাৰে সেইকাৰণে আমি এটা এডভাইজৰী আজি আমি জাৰি কৰিছোঁ ডিডিএমএ বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ এডভাইজৰীসমূহ আছিলে যে আমাৰ নিৰ্দেশ নোপোৱালৈকে আমাৰ মানস আৰু আই মানস নদীৰ পাৰত যাতে কোনো নাযায় আমাৰ নদীত বা নদীৰ আশে-পাশে কোনো মাছ ধৰা বা কোনো গা ধোৱা বা আমাৰ নাও চলোৱা অথবা আন কোনো ধৰণৰ কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে সকলো আমাৰ জিলাৰ আমাৰ যিমান শিশু আছে বা আমাৰ গৃহপালিত পশু আছে কোনো যাতে নদীৰ পাৰত গৈ পালে তাতে অঞ্চলত নাযায় তাৰ পৰা যাতে বিৰত থাকে আৰু লগতে পানী ডুব যোৱাৰ ফলত পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা যাতে নকৰে আৰু জিলা প্ৰশাসনৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা যিমান যি আমাৰ পৰৱৰ্তী যি আমাৰ এডভাইজৰী থাকে সকলোৱে যাতে মানি চলে